মৰ্নিং এভৰিৱান। এতিয়া শুই উঠি আহিছোঁ আৰু এইফালে আমাৰ মা বহুতে শুম বুলি ভাবিছিলোঁ, কিন্তু মাৰ কাৰণে শুবলৈ নাপালোঁ। আৰু মায়ে ৰাতিপুৱাই উঠি একদম খৰি কাটি আছিলে, যিহেতু বতাহ বৰষুণত বহুত গছ ভাঙিছিলে, তাকে আৰু মায়ে গোটাই থৈছে খৰি অলপ। সেই খৰি কাটি থাকোঁতে ধাম ধুম কৰি থাকোঁতে হোৱাই নহ'ল। চবেই উঠিলে, সাৰ পালোঁ। বেটিও শুই আছে আৰু মানুহজন মুখ ধুবলৈ গৈছে, যিহেতু ডিউটি আছে। আৰু এতিয়া বৰ্তমান বাজিছে 5:02। 5:02 মই উঠিলোঁ আৰু এনেকৈ অকণমান দেৰি বহিছোঁ। মায়ে শুব নিদিলে, ধাম ধুম কৰি শুব নিদিলে মায়ে। আৰু কালিয়ে লগোৱা লিপষ্টিক চকচোন আজিলৈকে লাগি আছে বাৰু, যিহেতু লিপষ্টিকটো মানে ড্ৰাই লিপষ্টিক হয় আৰু পটককৈ নাযায় যে, সেইকাৰণে আছে। আৰু কালি বহুত আঁতৰাব চেষ্টা কৰিলোঁ, নগ'ল। আৰু লগতে এয়া আমাৰ মা, এই ৰাস্তা কিনাৰত খৰিখিনি এনেকৈ মানে মোৰ দোকানৰ আগত গোটাই থৈছিল যে, মায়ে সেয়া আৰু খৰিখিনি কিবাহে লৈ যাব বুলি পাছফালে থৈ আছে, কাটি সৰু সৰুকৈ পাছফালে থৈছে। আৰু পুৱাৰ সময়কণ চবচোন ইমান ধুনীয়া, ৰাস্তা পূৰা খালী হৈ আছে। সেই ইয়াত বগেনভেলিয়া ফুল এজোপা আছে, চৰি মুখতে নাই ফুটা। আচলতে আগতে ফুলজোপাৰ নাম নাজানিছিলোঁ, গানটো ওলোৱাৰ পৰাহে গম পালোঁ যে এই ফুলজোপাৰ নাম এইটোৱে হয়। আৰু মই সন্ধিয়া হ'লে এডোখৰ জেগাত বহোঁ সদায়, বহুত ধুনীয়া বতাহ দিয়ে। আৰু এতিয়াও মই বহি আছোঁ এনেকুৱাই। আৰু এইফালে মায়ে কাম কৰি আছে। আমাৰ মায়ে মতা কাম বেছি ভাল পায়, মাইকী কাম বেয়া পায়। মাক যদি কোনোবাই ঝাৰু মাৰিব দিয়ে, ঘৰ সাৰিব দিয়ে, মায়ে খুব বেছি বেয়া পায়। কিন্তু মতা কাম কৰিব দিয়ক, মায়ে বহুত ভাল পায়। কোৰ মাৰি ভাল পায়, চব্জি খেতি কৰি ভাল পায়, মায়ে ভাল পায়। আৰু এইবোৰ কাম সৰুৰ পৰা গাঁৱত ডাঙৰ হোৱা যে, মাহঁতে এইবোৰ কাম কৰি ডাঙৰ হোৱা যে, মই মাহঁতে ভাল পায়। আৰু আজি ভাবিছিলোঁ অলপ দেৰি শুম বুলি, কিন্তু মায়ে শুবই নিদিলে। মানুহজনে কৈছে যে আজি শুবই নাপালোঁ দেই। তাৰপিছত তেওঁ গুচি গ'ল মুখ ধুবলৈ, আৰু মই এইপিনে মায়েনো কি কৰিছে বুলি চাবলৈ আহিছোঁ।